নমস্কাৰ স্বাগতম জনাইছো পুনৰ নতুন এটা ভিডিঅ'লৈ বহুতৰ পৰা মেছেজ আহি আছিল এটা অসুবিধা পাইছে আৰু অসুবিধাটো কি যে যিসকলে নেকি এমএছ এক্সেলৰ আৰ্লিয়াৰ ভাৰ্সন কিটা ইউজ কৰি আছে অৰ্থাৎ 2016 বা তাৰ আগৰ তাত ইফছ ফৰ্মুলাটো পোৱা নাই বুলি কৈছে সো আসলতে কি হয় যেটো নেকি ইফছ ফৰ্মুলা আছিল হেতু এমএছ এক্সেলৰ পিছৰ ভাৰ্সন কিটাতে ইন্ট্ৰোডিউস কৰা হৈছিল 2019 ৰ পৰা ফুল ফ্লেজড এইবিলাক ইন্ট্ৰোডিউস কৰা হৈছিল সো এক্সামত যদি আমাৰ মাল্টিপল কন্ডিশন আহে তেতিয়া হলে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম যদি সিঙ্গেল কন্ডিশন থাকে তেতিয়াতো আমি ইফ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো অনলি ইফ আৰু আমি জানো যে মাল্টিপল যদি কন্ডিশন থাকে তেতিয়া হলে ইফস ফৰ্মুলা ব্যৱহাৰ কৰো আৰু ইফস ফৰ্মুলাটো খুব ইজি হয় মানে যেটো নেকি নিউৰ ভাৰ্সন কেজাত अवेलेबल আছে কিন্তু যদি আপোনালোকে তাত আৰ্লিয়াৰ ভাৰ্সনৰ এমএছ এক্সেল পাই ধৰক 2007 2010 ৰ পাই তেতিয়া হলে কি কৰিব মাল্টিপল কন্ডিশন থাকিলে তেতিয়া নেস্টেড ইফ ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব কোৱেশ্চনত হয়তো আপোনালোকক মেনশন কৰি নিদিব যে ইফস লাগিব নে নেস্টেড ইফ যদি মাল্টিপল কন্ডিশন থাকে তেতিয়া হলে আমি ইফস বা নেস্টেড ইফ ব্যৱহাৰ কৰিব লাগে আৰ্লিয়াৰ ভাৰ্সন কেজাত আমি নেস্টেড ইফ ব্যৱহাৰ কৰিব লাগিব সো নেস্টেড ইফ কেনেকৈনো ব্যৱহাৰ কৰো হেতু আমি আজি ভিডিওটো চাম গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব নেস্টেড ইফ ফৰ্মুলাটো অলপ কমপ্লেক্স হয় ইফস ফৰ্মুলাটো অলপ ইজি আছিল তাৰ আগতে আমি ইফ বা ইফস বা নেস্টেড ইফ হয় কি অলপ থুলমূলিয়াৰ এটা আভাস লৈ লো যদি ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন আহে বা 1 মাৰ্কৰ যদি কেনেবাকৈ ৰিটেন কোৱেশ্চন আহে তেতিয়া হলে যাতে আমি কৰিব পাৰো সো ইফ ফৰ্মুলাটো আসলতে হয় কি ইফ ফৰ্মুলাটোৱে কেৱল মাত্ৰ এটা কন্ডিশন চেক কৰিব ওয়ান কন্ডিশন আৰু যদি কন্ডিশনটো ট্ৰু হয় তেতিয়া হলে তাৰ এটা ভ্যালু দিব আৰু যদি ফল হয় তেতিয়া হলে বেলেগ এটা ভ্যালু দিব আসলতে ট্ৰু বা ফলস বুলি কলে কি হয় যেটো আমি ফৰ্মুলা এক্সেলক কমান্ড দিও তেতিয়া যদি কন্ডিশনটো কারেক্ট হয় তেতিয়া হলে বেলেগ এটা ৰিজাল্ট দিব আৰু যদি আমি দিয়া কমান্ডটো ম্যাচ নকৰে সেই লিষ্টৰ লগত তেতিয়া হলে এটো ফলস ৰিজাল্ট বা বেলেগ এটা আমাক ভ্যালু দিব সো যি কি নহওক এই ট্ৰু ফলসটো এতিয়া আমি নাচালে হ'ব অকল আমি ইমানটো জানি থলে হল যে ইফ ফাংচনটোৱে এটা কন্ডিশন চেক কৰিব আৰু যেটো সিনট্যাক্স হয় এটো মনত থব ইকুৱেল টু ইফ ব্ৰেকেট ওপেন লজিক্যাল আন্ডাৰস্কোৰ টেষ্ট হয় কমা ভ্যালু আন্ডাৰস্কোৰ ইফ আন্ডাৰস্কোৰ ট্ৰু কমা ভ্যালু আন্ডাৰস্কোৰ ইফ আন্ডাৰস্কোৰ ফলস আৰু ব্ৰেকেট ক্লোজ হেতু সিনট্যাক্স বুলি কয় আমি এইটো সিকোয়েন্সত ফাংচন বিলাক এন্ট্ৰি কৰিব লাগে এক্সাম্পল হিচাপে কি ধৰক এনেকুৱা হ'ব পাৰে যে এ বি সি ডি চাৰিজন ব্যক্তি আছে বা চাৰিটা ষ্টুডেন্ট আছে আৰু কোনোবাই 75 পাইছে কোনোবাই 70 পাইছে কোনোবাই 90 পাইছে কোনোবাই 60 পাইছে আৰু আমাক অকল এটা কন্ডিশনেই দিছে এটা কন্ডিশন কি যে যিয়ে নেকি 90 বা 90 তকৈ বেছি পাইছে 90 বা 90 তকৈ বেছি আমি এনেকৈ ক'ব পাৰো ইকুৱেল টু অৰ গ্ৰেটাৰ দেন 90 তেতিয়া হলে তাত a প্লাস দেখাব লাগে এটাই কন্ডিশন তেতিয়া আমি ইফ ফৰ্মুলা ব্যৱহাৰ কৰো কিন্তু যদি মাল্টিপল কন্ডিশন দিয়ে মাল্টিপল কন্ডিশন কেনেকৈ ধৰক এনেকুৱা হ'ব লাগে এনেকুৱা দেখাব লগা হ'ব পাৰে যে 90% প্লাস হলে বা 90 বা 90 প্লাস হলে a প্লাস 80 ৰ পৰা 89 হলে b অৰ্থাৎ কেইবাটাও কন্ডিশন আমাক যদি দি দিয়ে তেতিয়া আমি মাল্টিপল কন্ডিশন বুলি কওঁ আৰু মাল্টিপল কন্ডিশন কেইটা আমি যদি দিব লগা হয় এক্সেলত তেতিয়া হলে আমি ইফস ফৰ্মুলাটো বা ইফস ফাংচনটো ব্যৱহাৰ কৰিব লগা হয় সো ইফ ফাংচনে কি কৰে দি ইফস ফাংচন checks multiple conditions one after another and returns the value for the first true condition তাৰ পিছত যদি আগৰ ভাৰ্সন চলাই আছে আৰু কোৱেশ্চন যদি আহি যায় তেনেকুৱা মাল্টিপল কন্ডিশনৰ তেতিয়া হলে আমি কি কৰিম তেতিয়া আমাক লাগিব নেস্টেড ইফ ফৰ্মুলা মানে কি হয় আমি ইফৰ ভিতৰত যেতিয়া নেকি ব্ৰেকেট লগাম মানে ইফ ফৰ্মুলা যেতিয়া আমি টাইপ কৰি বা ইফ ফাংচনটো যেতিয়া আমি আৰম্ভ কৰিম তাৰ পিছত ব্ৰেকেট যেতিয়া লগাম এটা কন্ডিশন দিয়াৰ পিছত আকৌ আন এটা কন্ডিশন দিবলৈ আকৌ ইফ লিখিব লাগিব আকৌ কন্ডিশন দিবলৈ হলে আকৌ ইফ লাগিব আমি মানে যিমানটা কন্ডিশন দিম হিমানবাৰ ইফ লিখিব লাগিব কিন্তু ইফস ফাংচনত কি হৈছিল আমি এবাৰ অকল ইফস লিখো আৰম্ভণিতে তাৰ পিছত তেনেকুৱা ধৰণৰ কোনো ইফ লিখিব লগা নহয় প্ৰ্যাকটিক্যাল কৰিলে আপোনালোকে বুজি পাব ডিফাৰেন্স তেনেকুৱা থিওৰিত বুজি নাপাব মই কোৱেশ্চন আনিছো ইয়াত চাব ইয়াত একেবাৰে বেসিক এটা কোৱেশ্চন আছে ইফ ফৰ্মুলাৰ আমি বেসিক ডাটা লোৱা নাই বেসিক ডাটা সেই কাৰণে লোৱা নাই যদি আমি বেসি লৈ লওঁ তেতিয়া হলে বুজিবলৈ অসুবিধা হ'ব কমপ্লেক্স হৈ যায় একেবাৰে সিম্পল আমি চাৰিজনৰ লৈছো অমিতৰ মাৰ্কস 95 আছে ৰবিৰ 82 নেহাৰ আছে 68 আৰু পূজাৰ আছে 45 আৰু ৰিজাল্ট বুলি এটা কলাম আছে কোৱেশ্চনত কৈছে যে 40 বা 40 তকৈ বেছি হলে পাস লিখা ওলাব লাগে আৰু যদি 40 বা 40 তকৈ বেছি নহয় তেতিয়া হলে ফেল
তো আমি যদি চেক কৰোঁ মেনুৱেলি সবেইটো পাছ হৈছে কাৰণ গোটেইকেইটা নাম্বাৰে 40 বা 40তকৈ বেছি আছে ওকে কিন্তু আমি গোটেইকেইটা পাছ কিমাননো টাইপ কৰিম বা কপি পেষ্ট কিমান কৰিম তাৰ কাৰণে আমি ফৰ্মুলা এপ্লাই কৰিম আৰু সেইটো হৈছে ইফ ফৰ্মুলা কাৰণ কেতিয়াবা যদি একেটা শীটত কাম কৰিব লগা হয় হয়তো কাৰোবাৰ মাৰ্কস কমো থাকিব পাৰে আৰু তেতিয়াতো ফেইল আকৌ মেনুৱেলি আমি টাইপ নকৰোঁ তো সিম্পল আমি ইফ ফৰ্মুলা আৰম্ভ কৰিম আমি ফৰ্মুলা আৰম্ভ কৰিবলৈ এক্সেলত কি কৰিব লাগিব ইকুৱেল দিব লাগিব আৰু ইফ লিখিম ইফ লিখাৰ পিছত টেব প্ৰেছ কৰিব বা আমি ব্ৰেকেট ওপেন মেনুৱেলি কৰিলেও হ'ব আমি টেব প্ৰেছ কৰিলে কি হ'ব ফৰ্মুলাটো কি কয় ব্ৰেকেটটো ওপেন হ'ল ব্ৰেকেট ওপেন হোৱাৰ পিছত যেটো নেকি লজিক্যাল টেষ্ট বুলি আছে সব লজিক্যাল টেষ্ট সিনট্যাক্স যেটোৰ কথা কৈছিলো প্ৰথমতে লজিক্যাল টেষ্টটো কোনটো ঘৰত আছে অমিতে যে 95 পাইছিলে আমি সেই ঘৰটো সিলেক্ট কৰিম ক্লিয়াৰ হ'ল এই লজিক্যাল টেষ্টটো আমাক কি কৈছে যে 40 বা 40তকৈ বেছি হলে পাস লিখা ওলাব লাগে তো আমি G6 সিলেক্ট কৰিলো আপোনালোকে অলপ কোৱালিটিটো হাই কৰি লও ভিডিওটো নহলে কি হৈছে নহলে হয়তো মনিবলে অসুবিধা হ'ব পাৰে কাৰণ ইয়াত লজিক্যাল টেক্সট ভ্যালু সিনট্যাক্স বিলাক বৰ সৰু সৰুকে লিখা আছে যি কি নহওক আমি G6 সিলেক্ট কৰিলো G6 সিলেক্ট কৰাৰ পিছত আমি কি দিম যে গ্ৰেটাৰ দেন অৰ ইকুৱেল গ্ৰেটাৰ দেন আৰু ইকুৱেল কিমান 40 ঠিক আছে প্ৰথম আমাৰ লজিক্যাল দি দিলো লজিকটো হৈছে যে G6 ৰ ঘৰৰ নাম্বাৰটো যদি 40 বা 40তকৈ বেছি থাকে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 40 তেতিয়া হলে কি লিখা ওলাব লাগে আমি লজিকটো দিয়াৰ পিছত কমা দিম কমা দিয়াৰ পিছত লিখা ওলাব লাগে পাস বুলি আৰু যেটো নেকি আমাৰ ৰিজাল্ট লাগে ভ্যালু ইফ ট্ৰু যদি ট্ৰু হয় অৰ্থাৎ G6 ৰ ঘৰৰ নাম্বাৰটো যদি 40 বা 40তকৈ বেছি হয় তেতিয়া হলে আমাক কি লিখা ওলাব লাগে পাস আমি ডুৱেল ইনভাৰ্টেড কমাত পাস লিখিম দেন ডুৱেল ইনভাৰ্টেড কমা ক্লোজ কৰিম তাৰ পিছত আকৌ কমা দিব লাগিব কমা দিয়াৰ পিছত যদি ভ্যালু ইফ ফলস হয় এত চাব হাইলাইট হৈ থাকে ভ্যালু ইফ ফলস যদি ফলস হয় তেতিয়া হলে কি লিখা ওলাব লাগে অৰ্থাৎ এইটো কৈছে যদি G6 ৰ ঘৰৰ নাম্বাৰটো 40 বা 40তকৈ বেছি নহয় কম হয় তেতিয়া হলে কি লিখা ওলাব লাগে তেতিয়া আমি পাব লাগিব ইয়াত ফেইল বুলি সো মই ইয়াত ফেইল বুলি টাইপ কৰিছো ডুৱেল ইনভাৰ্টেড কমা এটো কি কৰিছো ইনভাৰ্টেড কমা ক্লোজ কৰিছো দেন ব্ৰেকেট ক্লোজ কৰিছো এন্টাৰ প্ৰেছ কৰিছো এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত পাস ওলাইছে আমি গুটে গিটা ড্ৰেগ কৰি দিলে পাসে ওলাব কাৰণ গুটে গিটা নাম্বাৰে 40তকৈ বেছি আছে সো আমি যদি চেক কৰো যে হয়ছে না নাই আমাৰ ফৰ্মুলাটো মই নাম্বাৰটো কমাই চাও 95 ৰ ঠাইত মই অকল 15 দি চাও তো 15 দিলে চাব ইয়াত ফেইল বুলি লিখা ওলাইছে নিশ্চয় গম পাইছে 15 দিলে কি ওলাইছে ফেইল ইয়াতো মই যদি 30 দি চাও ফেইল ওলাইছে এগেইন মই যদি 15 টু 85 দি দিও তেতিয়া হলে পাস ওলাইছে তাৰ মানে এইটো এই ফৰ্মুলাটো হৈছে একেবাৰে এটাই কন্ডিশন আছিল যে 40 বা 40তকৈ বেছি হলে পাস লিখা ওলাব লাগে নহলে ফেইল একেবাৰে সিম্পল যদি মাল্টিপল কন্ডিশন থাকে তেতিয়া হলে আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম আমি ব্যৱহাৰ কৰিব পাৰো নতুন যেকেটা ভাৰ্সন আছে তাত ইফস ফৰ্মুলা বা ইফস ফাংশন তো ইফ ফৰ্মুলা কি হ'ব কেইবাটাও মাল্টিপল কন্ডিশনৰ পৰা আমাক ৰিজাল্টটো শুদ্ধকৈ উলিয়াই দিব এক্সাম্পল হিচাপে ইয়াত কোৱেশ্চনটো কি আছে কোৱেশ্চনটো আছে যে 90 বা 90তকৈ বেছি হলে a দেখুৱাব লাগে 75 ৰ পৰা 89 হলে b দেখুৱাব লাগে 60 ৰ পৰা 74 হলে c দেখুৱাব লাগে আৰু বিলো যদি 60 হয় d দেখুৱাব লাগে গুটেগিটাটো পাস কৰিলে গম পালো কাৰণ 40তকৈ বেছি আছিল গুটেগিটা পাস কিন্তু এটা গ্ৰেড অ্যাসাইন কৰিব লাগিব 90 পৰা 90 বা 90 ৰ এবভ হলে a তাৰ পিছত b তাৰ পিছত c তাৰ পিছত d তাৰ কাৰণে আমি কি ফৰ্মুলা লগাম তাৰ কাৰণে আমি ফৰ্মুলা লগাব লাগিব ifs আমি ইকুৱেল দিলো ifs লিখিলো ব্ৰেকেট ওপেন কৰিলো ব্ৰেকেট ওপেন কৰাৰ পিছত এতিয়া লজিক্যাল টেষ্ট আছে এতিয়া লজিক্যাল টেষ্টটো কি কৰিব লাগিব লজিক্যাল টেষ্ট কোনটো ঘৰৰ আমি চেক কৰিব লাগিব 95 যত আছে অৰ্থাৎ G6 ৰ যদি G6 ৰ ঘৰৰ নাম্বাৰটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 90 হয় কাৰণ আমাক কন্ডিশন হেইটোৱে দিছিলে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 90 হলে a লিখা ওলাব লাগে তো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 90 আমি লজিক্যাল টেষ্ট দি দিলো লজিক্যাল টেষ্ট দিয়াৰ পিছত কমা দিব লাগিব ইয়াত ফৰ্মুলা যেতিয়া আমি টাইপ কৰো দেখাই দিয়ে লজিক্যাল টেষ্ট 1 ৰ পিছত কমা দিলো তো যদি এইটো হসা হয় তেতিয়া কি লাগে তেতিয়া a লাগে গতিকে ইনভাৰ্টেড কমাৰ ভিতৰত a লিখিলো ইনভাৰ্টেড কমা ক্লোজ কৰিলো
আকৌ তাৰপিছত কমা দিলোঁ এতিয়া আকৌ লজিকেল টেষ্ট 2 লাগিব এগেইন মই G6 ৰ ঘৰ সিলেক্ট কৰিম গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান লিখিম এতিয়া কিমান আছিলে কোৱেশ্চনটো 75 ৰ পৰা 89 হলে অৰ্থাৎ 75 বা 75 তকৈ বেছি হলে তো মই ইয়াত 75 লিখি দিলে হ'ব কাৰণ এই 89 লৈকে চেক কৰিব তাৰ আগৰ ফৰ্মুলাত মই 90 বা 90 তকৈ বেছি হলে দিয়ে দিলো কন্ডিশনটো গতিকে 89 লৈকে চেক কৰিব 75 ৰ পৰা 89 লৈকে তো পুনৰ আমি 89 লৈকে লিখাৰ প্ৰয়োজন নাই সো 75 লিখাৰ পিছত কমা দিম কমা দিয়াৰ পিছত যদি এইটো কন্ডিশন সঁচা হয় ট্ৰু হয় তেতিয়ালে কি লিখা ওলাব লাগে এগেইন ইনভাৰ্টেড কমাত বি দেন ইনভাৰ্টেড কমা ক্লোজ কৰি আকৌ কমা দিম দুটা লজিক হৈ গল 3 নম্বৰ লজিক আমাক কি কৈছিলে যে 60 ৰ পৰা 64 হলে সি এগেইন মই কোনটো ঘৰ সিলেক্ট কৰিম G6 কমা দিলো সৰি কমা নহয় কি G6 সিলেক্ট কৰিলো গ্ৰেটাৰ দেন অর ইকুৱেল টু আমি লিখিলো 60 কমা দিলো যদি লজিকটো ট্ৰু হয় তেতিয়া হলে কি লিখা ওলাব লাগে C গ্ৰেড বুলি ইনভাৰ্টেড কমাত লিখি দিলো C ওকে দেন কমা দিলো আকৌ মই G6 এতিয়া চাব ইয়াত ইমানখিনি দীঘলীয়া ফাংচন হৈ গৈছে যে গতিকে ইয়াত ক্লিক কৰিব পৰা হোৱা নাই তাৰ কাৰণে মই জুম আউট কৰিব লাগে একো কথা নাই জুম আউট কৰাৰ প্ৰয়োজন নাই আমি কি কৰিম G6 ম্যানুয়ালি টাইপ কৰি দিও স্মল কৰক ক্যাপিটাল কৰক একো নাই মই ক্যাপিটালে কৰি দিছো যেনিবা G6 গ্ৰেটাৰ দেন নহয় এতিয়া কি আছিল বিলো 60 আগৰটো কিমান আছিল আগৰটো আছিল 60 ৰ পৰা 74 ওকে 60 ৰ পৰা 74 হলে গ্ৰেটাৰ দেন অর ইকুৱেল টু 60 ঠিক আছে কাৰণ 75 লৈকে তো বি কন্ডিশনত গুছিয়ে গল যত নেকি বি দেখাব সো এতিয়া G6 লেস দেন আমি লিখিব লাগিব বিলো 60 কৈছে যে লেস দেন 60 যদি হয় কমা দিলো তেতিয়া কি লিখা ওলাব লাগে ডি ওলাব লাগে ইনভাৰ্টেড কমা ক্লোজ দেন ব্ৰেকেট ক্লোজ এন্টাৰ এতিয়া সক 95 পাইছে এ গ্ৰেড মই যদি গুটে গিটা টানি দিও তেতিয়া হলে 82 পাইছে বি কাৰণ কিয় বি 75 ৰ পৰা 89 হলে বি তো 82 টু 75 ৰ পৰা 89 ৰ ভিতৰতে আছে 68 টু 60 ৰ পৰা 74 ৰ ভিতৰত আছে গতিকে সি আৰু 45 টু 60 ৰ তলত আছে গতিকে ডি কাৰেক্ট হৈছে না আমি চাবলৈ যদি মই 68 টু 98 কৰি চাও তেতিয়া হলে চাব নিজে নিজে এ হলনি হৈ গৈছে যদি 45 টু মই 87 এ কৰিলো তেতিয়া বি দেখুৱাইছে কাৰণ 87 টু 75 আৰু 89 ৰ মাজত আছে তো এইটো হৈছে ইফস ফৰ্মুলা এবাৰ কৰি চাব কিন্তু যদি ইফস ফৰ্মুলা না থাকে তেতিয়া হলে আমি কি কৰিম তেতিয়া হলে আমি ফৰ্মুলা লগাব লাগিব নেস্টেড ইফ কন্ডিশন ইয়াত একেই আগৰ কন্ডিশন কেইটা কিন্তু যদি ইফস ফৰ্মুলা নাই তেতিয়া লাগিব নেস্টেড ইফ একেই ইয়াত আমি কি কৰিছিলো যে প্ৰতিবাৰ আমি যেতিয়া সিলেক্ট কৰিছিলো যে ইফসৰ পিছত G6 গ্ৰেটাৰ দেন অর ইকুৱেল টু 90 কমা দি আমি কন্ডিশন দিছিলো যে তাত কি যদি সঁচা হয় ট্ৰু হয় তেতিয়া হলে এ লিখা ওলাব লাগে তাৰ পিছত কমা দি আকৌ G6 সিলেক্ট কৰিছিলো তো ইয়াত অকল কি হ'ব কমা দিয়াৰ পিছত G6 সিলেক্ট কৰিব না লাগে তাত আকৌ আমি ইফ ফৰ্মুলা আৰম্ভ কৰিব লাগিব আৰু সেই কাৰণে নেস্টেড ইফ বুলি কোৱা হয় মানে ইফৰ ভিতৰত ইফ নেস্টৰ দৰে সো আমি কি কৰিম সক ইকুৱেল দিলো ইফ লিখিলো ইফ লিখাৰ পিছত ব্ৰেকেট ওপেন কৰিলো ফাংচন ওপেন হল লজিক্যাল টেষ্ট দেখুৱাইছে মই 95 সিলেক্ট কৰিলো একে G6 ৰ ঘৰত যদি গ্ৰেটাৰ দেন অর ইকুৱেল টু 90 হয় কমা দিলো তেতিয়া হলে কি লিখা ওলাব লাগে এ লিখা ওলাব লাগে ইনভাৰ্টেড কমা ক্লোজ কৰিলো তাৰ পিছত কমা দিলো ইমানটো লৈকে এটা লজিক হৈ গল আগত ইফসত কি কৰিছিলো আকৌ আমি তেনেকা G6 সিলেক্ট কৰিছিলো কিন্তু এতিয়া আমি G6 সিলেক্ট নকৰো এতিয়া আমি আকৌ ইফ লিখিব লাগিব ইফ লিখি আকৌ ব্ৰেকেট ওপেন কৰিব লাগিব দেন আমি G6 সিলেক্ট কৰিব লাগিব ইফসৰ আৰু নেস্টেড ইফৰ ইমানটো ডিফাৰেন্স যে ইফসত কি হৈছিল আমি ডাইৰেক্ট G6 সিলেক্ট কৰিছিলো ইয়াত আকৌ ইফ লিখি ব্ৰেকেট ওপেন কৰিহে G6 সিলেক্ট কৰিব লগা হৈছে সো এগেইন G6 ইজ গ্ৰেটাৰ দেন অর ইকুৱেল টু কিমান আছিল 75 কমা দিলো কি লিখা ওলাব লাগে বি লিখা ওলাব লাগে ইনভাৰ্টেড কমাত লিখিলো কমা দিলো দুটা হৈ গল লজিক এতিয়া আমি কি কৰিম আগতে তো কি কৰিছিলো আকৌ G6 সিলেক্ট কৰিছিলো
এতিয়া ইয়াত G6 সিলেক্ট কৰিলে নহব, আকৌ আমি ইফ লিখিব লাগিব, আকৌ ব্ৰেকেট ওপেন কৰিব লাগিব, আকৌ আমি G6 সিলেক্ট কৰিব লাগিব, গ্ৰেটাৰ দেন অৰ ইকুৱেল টু আমি 60 লিখিম, দেন কমা দিম। যদি এইটো লজিক কাৰেক্ট হয় কি লিখা ওলাব লাগে, ইনভাইটেড কমাত C। ওকে, দেন কমা দিলো, অৰ্থাৎ যদি 60 বা 60 তকৈ বেছি হয় C লিখা ওলাব লাগে। হল, এতিয়া হল। তাৰ পিছত আমি আকৌ বিলো 60 হলে আমি লেস দেন 60 কৰিব পাৰো, কিন্তু আমি ইয়াত কৰাৰ প্ৰয়োজন নাই। আমি কম্পিউটাৰক কি নিৰ্দেশ দিছো যে G6 ৰ ঘৰটো 90 বা 90 তকৈ বেছি হলে A, 75 বা 75 তকৈ বেছি হলে B, 60 বা 60 তকৈ বেছি হলে C। যদি বেলেগ আৰু শেষৰ কন্ডিশনটো পায় আপোনালোকে, তেতিয়াহলে কি কৰিব লাগিব, যদি শেষৰ কন্ডিশন যদি দেখে যে ওপৰৰ তিনিটা কন্ডিশন মিলা নাই, তেতিয়াহলে কম্পিউটাৰে কি কৰিব, ইনভাইটেড কমাত লিখি দিয়ক D বুলি, আকৌ পুনৰ সিলেক্ট কৰাৰ প্ৰয়োজন নাই, D বুলি লিখি পিনে ব্ৰেকেট কেইবাৰ ক্লোজ কৰিব। চাব আমি ব্ৰেকেট কেইবাৰ অন কৰিছিলো, কালাৰ বিলাক চাব ব্ৰেকেট বেলেগ বেলেগ কালাৰ হৈ আছে। তো যেতিয়ালৈকে নেকি ব্লেক কালাৰ নেদেখায় তেতিয়ালৈকে আমি ব্ৰেকেট দিব লাগিব। এবাৰ দিলো বেলেগ কালাৰ হল, দুবাৰ দিলো বেলেগ কালাৰ, তিনিবাৰ দিলো ব্লেক কালাৰ হল। যেতিয়া নেকি ব্লেক কালাৰ হৈ গল এন্টাৰ প্ৰেছ কৰিলো, ওপৰত এ আহিলে, এতিয়া আমি ড্ৰেগ কৰি দিওঁ, ABCD ওলাই গল আগৰ দৰেই। ঠিক আছে, এতিয়া মই নাম্বাৰটো হলনি কৰি চাওঁ, 82 টো অকল 2 কৰি চাওঁ, চাব D ওলাই গৈছে, আৰু ইয়াত ফেল ওলাই গৈছে। কিয় ফেল ওলাই গৈছে, কাৰণ আগৰ যে কন্ডিশন এটা আছিলে, প্ৰথম কন্ডিশনটোত প্ৰথম যেটো কোৱেশ্চন আছিলে সেই কন্ডিশন মতে এইটো ফেল হৈ গৈছে নহয় জানো, 40 বা 40 এভব নাই যে, সেই কাৰণে ফেল দেখাইছে। আৰু যদি মই ইয়াত আকৌ 65 দিলো, তেতিয়াহলে আকৌ পাস দেখাইছে, C দেখাইছে। সো এইটো হৈছে নেস্টেড ইফ। ভালদৰে এবাৰ চাব, ডিফাৰেন্সটো সেইটোৱে যে আমি ইফছত কি কৰিছিলো, এটা কন্ডিশন যেতিয়া আমি কমপ্লিট হৈ যায়, এটা কন্ডিশন কমপ্লিট হোৱা মানে ধৰক G7 গ্ৰেটাৰ দেন অর ইকুয়াল টু 90 কমা, যে এইটো যদি ট্ৰু হয় তেতিয়াহলে ইনভাইটেড কমাত A দিলো, যে A লিখা ওলাব লাগে আৰু কমা, ইমানটোলৈকে এটা কন্ডিশন কমপ্লিট। তাৰ পিছত আকৌ G7 সিলেক্ট কৰিছিলো বা G6 কৰিছিলো, যি কি নহওক, ইয়াত আকৌ কি হয়, একে কথা, ইয়ালৈকেতো সেমে আছিলে ইফছৰ ফাংচনৰ লগত, অকল ইফ আৰু ব্ৰেকেটটো ওপেন কৰিব লাগিব, হিমানে ডিফাৰেন্স, বাকি একো নহয়। সো আই হোপ এইটো বুজি পাইছে। আপোনালোকে যদি এক্সেল শিটটো বিচাৰে তেতিয়াহলে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব, টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপশনত দিয়া আছে। আৰু আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক দিয়া হৈছে, হোমৱৰ্কটো হৈছে এইটো প্ৰেক্টিকেল এক্সাৰসাইজ দিয়া হৈছে নেস্টেড ইফৰ, আৰু কিছুমান লগতে কুৱেশ্যন দুই এটা ৰখা হৈছে, যে অমিতৰ নাম্বাৰ 95 আছে, ৰবি 82, নেহা 68, পূজা 54, কৰণ আছে 38। কুৱেশ্যন 1 কি কৈছে, মেক দি হেডিং ৰ A1 ৰ পৰা B1 লৈকে বোল্ড, অৰ্থাৎ আপোনালোকে হেডিং ৰ যেটো পাব A1 ৰ পৰা B1, এইটো কি কৰিব লাগিব, বোল্ড কৰিব লাগিব। এইটো ঘৰ হৈছে A1 আৰু এইটো হৈছে B1, মই অলপ কালাৰ কৰি দিছো হা, এইটো A1 এইটো B1, অকল এই দুটাই কৈছে কিন্তু চাব, A1 B1। কুৱেশ্যনত এইটোৱে কৈছে যে, কুৱেশ্যনটো ক'ত গ'ল, এইটো মেক দি হেডিং ৰ A1 is to B1, A1 ৰ পৰা B1 লৈকে বোল্ড কৰিব কৈছে। তো A1 ৰ পৰা B1 টো ইমানে আছে, A1 আৰু B1 ইমানে আছে, হেডিং ৰ বোল্ড কৰিব কৈছে। তাৰ পিছত চেঞ্জ দি ফন্ট কালাৰ অফ দি হেডিং টু ব্লু, ফন্ট কালাৰ এইটো কি কৰিব কৈছে, ব্লু কৰিব কৈছে, ফন্ট কালাৰ। ঠিক আছে, তাৰ পিছত হেডিং ৰটো ইয়েলো কৰিব কৈছে, ফন্ট কালাৰটোহে কৈছে হা, হেডিং ৰৰ যেটো ফন্ট কালাৰ সেইটো ব্লু কৰিব কৈছে, আৰু হেডিং ৰটো ইয়েলো কৰিব কৈছে, অৰ্থাৎ টেক্সটৰ কালাৰ আপোনালোকে ব্লু কৰিব আৰু ৰটো ইয়েলো কৰিব। কলাম চিত কি কৈছে, ইন কলাম চি ক্যালকুলেট দি ৰেংক, কলাম চিত ৰেংক লিখিব লাগিব, ৰেংক লিখি আমি ৰেংক উলিয়াব লাগিব, যে কোন 1 নম্বৰ, কোন 2 নম্বৰ, কোন 3 নম্বৰ, ডাঙৰৰ পৰা সৰুলৈ সজাব, যেহেতু মাৰ্কছৰ কথা আহিছে। তাৰ পিছত নেস্টেড ইফ ফৰ্মুলা ব্যৱহাৰ কৰি কলাম ডিত আপোনালোকে এই গ্ৰেড মতে কৰিব লাগিব, যে 90 বা 90 তকৈ বেছি হলে A, 75 ৰ পৰা 89 হলে B, 60 ৰ পৰা 74 হলে C, আৰু বিলো 60 হলে ফেইল লিখা ওলাব লাগে। সো এইটো আপোনালোকে কৰিব, কৰি পিনে এটা কাম কৰিব, মোক পাৰ্সোনালি ইনবক্সত দি দিব, নাম্বাৰ এইটো হৈছে এইটো 9678717176, এইটো নাম্বাৰত দি দিব, মই আপোনালোকৰ এইটো চেক কৰি দি দিম। ওকে, তাৰ পিছত আপোনালোকে যদি ফাৰ্দাৰ প্ৰেক্টিস কৰিব বিচাৰে, সেইটোতো জানেই যে আমাৰ ফালৰ পৰা এটা
প্ৰেক্টিছ সেটটো লঞ্চ কৰা হৈছিল অকল ইয়াত প্ৰেক্টিছ সেট PDF পাব পেৰাগ্ৰাফৰ কাৰণে দেন MS ৱৰ্ডৰ 30টা পেছেজ আছে 30টা পেছেজৰ পৰা আকৌ কুৱেশ্যনো বেলেগ আছে সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব MS এক্সেলৰো ইয়াত যেনেকৈ কুৱেশ্যন ৰখা হৈছে তেনেকৈ 30টা কুৱেশ্যন পাব তাৰ উপৰিও আৰু বেলেগ 30টা আছে কুৱেশ্যন আৰু 100টা MCQ MS Word আৰু এক্সেলৰ পৰা দুইটাৰ পৰা 100 MCQ পাব যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে এইটো কিউআৰত পে কৰি স্ক্ৰিনশ্বটটো শ্বেয়াৰ কৰি দিব বা এপৰ পৰাও ল'ব পাৰিব আৰু টেলিগ্ৰাম চেনেলত জয়েন হ'বলৈ ডেছক্ৰিপশ্যনতো লিংক আছে বা R18 বুলি সাৰ্চ কৰিলেও হ'ব তো বাকি আপোনালোকক কোনকেইটা ফৰ্মুলাৰ অলপ ডাউট আছে কমেন্ট সেকশনত জনাব তেতিয়াহ'লে সেই ফৰ্মুলাৰ ওপৰত ভিডিঅ' লৈ আহিম থ্যাংক ইউ